সুচিকিৎসক ডাক্তৰ মৌমিতা দেৱনাথ কাণ্ডৰ ন্যায় বিচাৰি প্ৰতাপগড় চাহ বাগিচাৰ ৰাইজৰ লগতে SFI আৰু DYFIৰ উদ্যোগত মম জ্বলাই সমদল আৰু প্ৰতিবাদ। কলকাতাৰ সুচিকিৎসক ছাত্ৰী ডাক্তৰ মৌমিতা দেৱনাথৰ গণধৰ্ষণ তথা হত্যাৰ ন্যায় বিচাৰি আজি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন আৰু ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন তথা সাধাৰু শাখা কমিটিৰ লগতে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি দীনেশ নায়ক, বাগিচাৰ সহ স্বাস্থ্যকৰ্মী প্ৰণৱ কুৰ্মী, আচ্ছাৰ বিষয়ববীয়া আৰু সাধাৰুৰ ছাত্ৰ ছাত্ৰীয়ে ন্যায় বিচাৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে ডাক্তৰ মৌমিতা দেৱনাথ কাণ্ডৰ ন্যায় বিচাৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে উক্ত মৰ্মান্তিক জঘন্য ঘটনাটিৰ ন্যায় বিচাৰি প্ৰতাপগড় চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত সমদল উলিওৱাৰ লগতে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতাপগড় চাহ বাগিচাৰ ৰাইজে চিকিৎসকগৰাকীৰ প্ৰতি ন্যায়ৰ দাবী উত্থাপন কৰিছে। যি এটা ঘটনা ঘটি গ'ল আমি বহুত দুখিত আৰু ঘটনাটো লৈ এটা মই কথা ক'বলৈও মানে মাত নোলোৱা হৈছে, কাৰণ ইমান দুখ লগা ঘটনা হয়। আৰু আমি হস্পিটেলত চিকিৎসালয়ত আমি কাম কৰোঁ আৰু যি চিকিৎসকজনীৰ যিটো ঘটনা ঘটি গ'ল আজি আমাৰো ওপৰতো সেই ঘটনাটো হ'ব পাৰে। সেইটোৰ কাৰণে আমি আমাৰ চৰকাৰক, আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যে এই বিষয় লৈ যাতে অলপ ধ্যান দিয়ে আৰু তাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰে আৰু আমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে যাতে ব্যৱস্থা লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ চিকিৎসা বিভাগতে প্ৰায় আমি চাওঁ যে নাৰীবিলাকে যেনেকৈ আমাৰ আশাবিলাকে হওক বা চিষ্টাৰবিলাকে হওক, ডক্টৰে হওক, আমি অকলশৰীয়া হৈ ডিউটি কৰিব লগা হয় আৰু সেইবিলাক ক্ষেত্ৰত কেতিয়া কি ঘটিব আমি সেইবিলাক ক'ব নোৱাৰোঁ। তাৰ কাৰণে এতিয়া এনেকুৱা হৈছে আমাৰ পৰিয়ালৰ মানুহবিলাকৰো মানে ভয় সোমাইছে। এতিয়া এনেকুৱা হৈছে ঘৰৰ মানুহবিলাকেও ভাবে যে এতিয়া ছোৱালীজনী ডিউটিত থাকিব, কি ঘটিব কি নাই, এনেকুৱাতে এটা ভয় সোমাই কেতিয়াবা কিজানি চাকৰিও কৰিবলৈ নিদিব পাৰে। তো সেইকাৰণে মই চবকে মানে যিবিলাকে আমাৰ ওপৰৰ বিষয়াসকল আছে তেওঁলোকক অনুৰোধ জনাওঁ যে তাৰ কাৰণে যাতে উচিত ব্যৱস্থা লয় আৰু যি কাণ্ড কৰিছে যিবিলাকে বা আৰু বহুতো তেনেকুৱা কৰিছে যাতে সেইবিলাকক যে উচিত শাস্তি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইমানে কৈছোঁ মই। আজি প্ৰতাপগড়বাসী ৰাইজ আৰু আমাৰ প্ৰতাপগড় চিকিৎসা কৰ্মীসকলে আজি যি মৌমিতা দেৱনাথৰ যি গণধৰ্ষণৰ হোৱাৰ পিছত হত্যাকাণ্ড যি সৃষ্টি হ'ল, সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদী কাৰ্যসূচী চলি থকা সময়ত আমাৰ প্ৰতাপগড় সচেতন ৰাইজ আৰু আচ্ছাৰ বিষয়ববীয়া আৰু চিকিৎসা বিভাগে আজি যিহেতু এই মৌন সমদল আয়োজন কৰিছে, অতি দুৰ্ভাগ্যজনক যে আজি নাৰী সমাজ সুৰক্ষিত নহয়, যাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত আজি এইটোৱে প্ৰথম নহয়, মৌমিতা দেৱনাথৰ কাণ্ডটোৱে প্ৰথম নহয়। ইয়াৰ আগতো আমি দেখিবলৈ পাইছোঁ যে নিৰ্ভয়া কাণ্ডও হৈছিলে, তাৰপিছতো কেইবাটা এনেকুৱা মানে ধৰ্ষণ আৰু হত্যাকাণ্ড হৈছিলে, যাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ হোৱাৰ পিছতো আজিৰ তাৰিখত নাৰী সমাজৰ কোনো নিৰাপত্তাহীনতাত নাই যেন অনুভৱ কৰিব পাৰিছে, যাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত আজি এই মৌমিতা দেৱনাথৰ যি নিৰ্মম কাণ্ড যি সংঘটিত হ'ল, যাৰ কাৰণে আজি প্ৰতাপগড় চাহ বাগিচা এই কাৰ্যসূচীখন ল'বলগীয়া হ'ল। আমি ভাৰত চৰকাৰক এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে আজি নাৰী সমাজৰ এনে ঘটনাবিলাক সংঘটিত হোৱাৰ কাৰণে আজি নাৰী সমাজ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। আমি কিছুমান সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে, আমি দেখিবলৈ পাইছোঁ যে নাৰী সমাজে আজি সুৰক্ষিত নথকাৰ কাৰণে কুংফু কাৰাটে শিকিব প্ৰশিক্ষণ ল'ব লাগে বুলি কিছুমানে আমি দেখিবলৈ পাইছোঁ। আচলতে মানসিকতাটো যদি মানুহৰ যদি ঠিক নাথাকিব, কুংফু কাৰাটে শিকি পেলাই প্ৰশিক্ষণ লৈ পেলাই কি লাভ আছে। মই এইটোৱে অনুভৱ কৰোঁ যে যাতে ভাৰত চৰকাৰে যাতে সমগ্ৰ ভাৰতবৰ্ষত এখন নাৰী সুৰক্ষাৰ কাৰণে এটা আইন সংশোধন কৰি এটা নতুন আইন, যাতে কঠোৰ আইন
যাতে এটা কটকটীয়া আইন যাতে সংশোধন কৰি পেলাই এটা নতুন আইন যাতে সৃষ্টি কৰিব পাৰে, যাতে ভাৰত চৰকাৰে এই নতুন আইনৰ জৰিয়তে যাতে নাৰী সমাজক যাতে সুৰক্ষিত দিব পৰাকৈ এখন যাতে কটকটীয়া আইন প্ৰণয়ন কৰিব লাগে, এইটোৱে আমাৰ দাবী আছে। আৰু যিসকল আজি এই কাণ্ডৰ লগত জড়িত তেখেতসকলক যাতে কঠোৰতম দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, অসম টুডে।